নমস্কাৰ বন্ধু বান্ধৱীসকল অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে অসম চৰকাৰে আৰম্ভ কৰা এক গুৰুত্বপূৰ্ণ আঁচনি হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান বা চমুকৈ CM-AAA। যদি আপুনি স্বনিৰ্ভৰশীল হ'বলৈ বিচাৰে আৰু নিজাকৈ এটা ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে। আজি আমি আলোচনা কৰিম এই আঁচনিখন কি আৰু ইয়াৰ উদ্দেশ্য কি আৰু আপুনি কেনেকৈ আবেদন কৰিব পাৰিব এইখন আঁচনিৰ বাবে। এই আঁচনিখনৰ মূল উদ্দেশ্য হ'ল অসম চৰকাৰে অসমৰ নিবনুৱা যুৱক যুৱতীক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলা। ইয়াৰ জৰিয়তে চৰকাৰে নতুন ব্যৱসায়ী বা উদ্যোগীসকলক এক নিৰ্দিষ্ট পৰিমাণৰ আৰ্থিক সাহায্য প্ৰদান কৰে যাতে তেওঁলোকে নিজৰ সৰু সুৰা ব্যৱসায় বা প্ৰজেক্ট আৰম্ভ কৰিব পাৰে। আবেদনৰ বাবে প্ৰয়োজনীয় অৰ্হতা কি এই ক্ষেত্ৰত আপোনালোকৰ প্ৰশ্ন মনলৈ আহিব পাৰে। এই ক্ষেত্ৰত আপোনালোকৰ যিখিনি অৰ্হতা বুলি ক'ব পাৰি আৰু তাৰ ভিতৰত প্ৰথম আপোনালোকৰ প্ৰয়োজন হ'ব আপুনি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। শিক্ষাগত অৰ্হতা চৰকাৰী নিৰ্দেশনা অনুযায়ী হ'ব লাগিব। প্ৰাৰ্থীজনৰ বয়স চৰকাৰৰ সীমাৰ ভিতৰত থাকিব লাগিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আপোনাৰ এটা সঠিক প্ৰজেক্ট ৰিপৰ্ট বা ব্যৱসায়িক পৰিকল্পনা থাকিব লাগিব। বহুতেই প্ৰশ্ন কৰে যে প্ৰজেক্ট ৰিপৰ্ট কেনেকৈ বনাব। বন্ধুসকল, আপুনি যি ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তাৰ খৰচ, লাভৰ সম্ভাৱনা আৰু কামৰ পৰিকল্পনা এখন কাগজত লিখি উলিয়াব লাগে। ইয়াৰ ওপৰতেই নিৰ্ভৰ কৰিব আপুনি চৰকাৰী সাহায্যৰ বাবে বিবেচিত হ'বনে নহয়। আপুনি ইণ্টাৰনেটত যদি বিচাৰে এই ধৰণৰ আৰ্হি পাই যাব। তাৰপিছত প্ৰশ্নটো আহে যে আবেদন কেনেকৈ কৰিব। আবেদন কৰিবলৈ আপুনি চৰকাৰৰ অফিচিয়েল ৱেবছাইট যিটো আছে cm-AAA.assam.gov.in এনেকুৱা সেই ৱেবছাইটটোত যাব আৰু ৱেবছাইটটোত গৈ আপোনাৰ নাম ৰেজিষ্টাৰ কৰি ল'ব আৰু যিখিনি প্ৰয়োজনীয় নথিপত্ৰ বিচাৰে সেইখিনি আপুনি তাত প্ৰদান কৰিব। তাৰপিছত আপুনি প্ৰজেক্ট ৰিপৰ্টখন শুদ্ধভাৱে আপলোড কৰিব আৰু শেষত ফৰ্মখন ছাবমিট কৰি তাত এটা প্ৰিণ্ট অপশ্যন পাব আৰু নিজৰ ফৰ্মখন আপুনি প্ৰিণ্ট কৰি ৰাখি দিব। মনত ৰাখিব, এই আঁচনিখন কেৱল এক আৰ্থিক সাহায্য নহয়, ই আপোনাৰ এটা নতুন ভৱিষ্যত গঢ়াৰ সুযোগ। ভুল তথ্য বা মধ্যভোগীৰ পৰা সাৱধান থাকিব যাতে কোনেও আপোনাক এই আঁচনি প্ৰলোভন দি আপোনাৰ পৰা ধন সৰকাব নোৱাৰে। এইটো কথা মনত ৰাখিব, কাৰণ আপুনি তাৰ বাবে আপুনি চৰকাৰী যিটো ৱেবছাইট অফিচিয়েল ৱেবছাইটত গৈহে এপ্লাই কৰিব বা আন কাকো আপুনি মধ্যভোগীক কোনো ধৰণৰ টকা পইচা নিদিব। যদি আপোনাৰ এই আঁচনিখনক লৈ কিবা প্ৰশ্ন আছে তেন্তে আপুনি কমেণ্টত জনাব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি দিব।